নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন কেতিয়া হ'ব 2026 বৰ্ষৰ। হেল্ল' এভৰিয়ান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে জনাইছে যে অহা মাহৰ অৰ্থাৎ আগষ্টৰ 6 আৰু 7 তাৰিখে হ'বলৈ গৈ আছে নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে এডমিশ্যন লৈছে আৰু আগন্তুক দিনত এডমিশ্যন ল'বা, জুলাই মাহত এডমিশ্যন প্ৰক্ৰিয়া খতম হৈ যাব আৰু আগষ্টৰ 6 আৰু 7 অৰ্থাৎ 6 এণ্ড 7 তাৰিখে নিযুত মইনাৰ ফৰ্মখন তোমালোকে নিজ নিজ কলেজৰ পৰা অফলাইন পাবা আৰু তাৰ পিছত সেই ফৰ্মখন ফিল আপ কৰি সেইখন কলেজতে নোডেল অফিচাৰ থাকিব আৰু সেই নোডেল অফিচাৰক তোমালোকে ছাবমিট কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে অহা 6 আৰু 7 তাৰিখে তোমালোকক এপ্লিকেশ্যন ফৰ্ম আবেদন কৰা পত্ৰ তোমালোকক নিজ নিজ হাতত দিব আৰু তোমালোকে সেইখন ফৰ্ম ফিল আপ কৰি তোমালোকে সেইখন কলেজৰ প্ৰিন্সিপাল লগতে নোডেল অফিচাৰক ছাবমিট কৰিব লাগিব আৰু অহা ছেপ্টেম্বৰ অক্টোবৰত তোমালোকে পেমেণ্ট পোৱা ষ্টাৰ্ট হৈ যাবা। এইটো এটা ডাঙৰ আপডেট, সেইকাৰণে কৈছো ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভিডিঅ'টো শ্বেয়াৰ কৰিবা। অসমৰ সকলো ষ্টুডেণ্টে যাতে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে 6 আৰু 7 আগষ্টত যাতে কলেজ নোযোৱাকে নাথাকে। আৰু লগতে নিযুত মইনা নিযুত বাবু আঁচনিৰ বাবে কেনেকুৱা ফৰ্ম আহে, কেনেকুৱা ফিল আপ কৰিব লাগে, এভৰিথিং মই ডিটেইলছত ভিডিঅ' দিছো। নিযুত মইনা ইতিমধ্যে দিছো আৰু নিযুত মইনা আগন্তুক দিনত অৰ্থাৎ আজি বা কাইলে ভিতৰত নিযুত বাবু আঁচনিৰ ফৰ্ম ফিল আপ দেখাই দিম, তোমালোকে চাব পাৰা। মই ডেছক্ৰিপশ্যনত লিংক দি দিছো ফৰ্ম ফিল আপৰ। নিযুত মইনাৰ অলৰেডি দি দিছো আৰু নিযুত বাবু আঁচনিৰ আহি আছে, মই দি দিম, টেনশ্যন ল'ব লগা একো নাই। চ' ফৰ্ম ফিল আপ 6 আৰু 7 তাৰিখে, তাৰে পিছত ছেপ্টেম্বৰ আৰু অক্টোবৰৰ পৰা পইচাখিনি পাবলৈ পইচাখিনি তোমালোকে পাবা আৰু তাতে কোনো প্ৰব্লেম নাই, ষ্টাৰ্ট হৈ যাব। চ' 6 আৰু 7 তাৰিখৰ বাবে ৱেইট কৰা। ফৰ্ম পাবা কলেজৰ নিজ নিজ কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা ফৰ্ম পাবা, ফৰ্ম ফিল আপ কৰিবা, লগতে ছাবমিট কৰিবা। ছাবমিট কৰাৰ পিছত ছেপ্টেম্বৰ অক্টোবৰত পেমেণ্ট পাবা। আৰু ফৰ্ম ফিল আপৰ কেনেকৈ ফিল আপ কৰে মই ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। ধন্যবাদ। আৰু প্লিজ ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।